কেনেকৈ আমি হৰি হৰি মনুষ্যক জ্ঞান দিব বিচাৰিছে সেই সমস্তখিনি কথা আগবঢ়াব লাগে আৰু আমি সবার ওচৰত পুনঃসভাৰ ভাগি নিবেদন কৰা হৈছে যে মহামানী উগ্ৰশ্ৰৱা ফটোবোৰে দৈনিক ক্ষেত্ৰত 28,000 লিখিমুনি বৰ্তমানত মনৰ ভাৱনা প্ৰকাশ কৰিছিল খাব শিকি কথা কোনে কবিতে স্বৰূপে যেন পক্ষী উৰয় বহাৰ অনুৰূপে যেজনী চৰাই যেনেকৈ নিজৰ দেউকাৰ শক্তি অনুসাৰে যিমান ওপৰলৈকে উৰিব পাৰে ঠিক তেনেকৈ আমিও তোমাৰ মহামহন্তৰ অগ্ৰত অমৃত কৃষ্ণ নাম ভাগৱত কথা প্ৰকাশ কৰিবলৈ আগবাঢ়িব পৰা হ'ব আৰু তাতো আমি মহামতী কায় বাক্য মন অহমভাৱে গুৰু নাম ভকত চাই মহাৰাষ্ট্ৰৰ চৰণত যি অপৰাধ হৈ যাব সমস্ত অপৰাধ ভঞ্জন কৰি দুখানা ভয় চৰণে কণিকা ঠাই দি কৃপা পৰীক্ষণ কৰিব পুনঃসভাৰ ভক্তি নাভাগি নিবেদন কৰা হৈছে যে মনুষ্য জীৱনত কোটি কোটি মহাপাপ ক্ষয় কৰিবৰ বাবে খণ্ডন কৰিবৰ বাবে কৃপালু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে যে কেৱল কৃষ্ণ নাম আৰু সেই কৃষ্ণ নাম আশ্ৰয় কৰিবৰ বাবেও আকৌ পৰম সৌভাগ্যৱন্তজনেহে সুবিধাকণ লাভ কৰিব পাৰে অৰ্থাৎ যাৰ আছে পুণ্য অসংখ্যাত সিহে কাণ পাতে কৃষ্ণৰ কথাত যোৱা বছৰো এনেকৈ আপোনাক মহামহন্তৰ অগ্ৰত তথা আপোনাক মহামহন্তই এনেধৰণে কৃষ্ণ কথা আশ্ৰয় কৰিছিল আৰু তাতো আমাক দায়িত্ব অৰ্পণ কৰিছিল আৰু এইবাৰো সেই দায়িত্ব আপোনালোকে আমাক অৰ্পণ কৰিছে শাস্ত্ৰসন্মতে আমি বুজি পাওঁ সমস্ত জনাই যে আমি সমস্ত জনাই ৰাখি ৰাখি পুণ্য ভগৱন্ত পুৰুষৰ কৃপাত লাভ হোৱা হেতুকেই আমি পুনঃসভাৰ একেভাগী স্থানতে সেইজনা পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ আৰু দশম স্কন্ধৰ আদি চোৱা পদবন্ধে আমাক প্ৰকাশ কৰিছে শতকোটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভুল সিজনে কৃষ্ণ কথা শুনিবা পাৰে পাপীৰ কাণত পাপে খুচিহে নকাৰে যিজন প্ৰকৃততে পাপী তেওঁৰ কাণত কৃষ্ণ কথাই ফুলে ঢালি আৰু সেইকাৰণে আমাক গুৰুজনে উপদেশ দিছে ওহে নজানি সাৱধানে শুনা খবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে সেইকাৰণে সেই হৰিধাৰী মনুষ্য তোমালোকে জানি লৈ সাৱধানে কৃষ্ণ কথা আশ্ৰয় কৰিবা
আৰু আশ্ৰয় কৰাৰ প্ৰথম খোজটো হ'ল শ্ৰৱণ। আৰু ইতিমধ্যে প্ৰশিক্ষকজনে কৈছিলে যে কথা শুনিলেহে গুচে মনৰ সংশয়। দ্বিতীয়টো লাভ হয় কৃষ্ণৰ সেৱাতৰ ৰতিতে দেখে নহয়। এতিয়া শুনিলে তাৰ পৰা মহন্তৰ মুখে কথা শুনা প্ৰথমত তেৱেহে পুৰুষে পায় ভগৱতীয় তত্ত্ব। আৰু তেনেধৰণে গুৰুজন বস্তুৱে প্ৰকাশ কৰিলে সমস্তখিনি কথা যে অভিশপ্ত হৰিধাৰী জীৱাত্মাৰ প্ৰতি পৰীক্ষিত কেনেকৈ জন্ম হ'ল, তেওঁৰ বংশৰ নাম কি, আদি আদি বিষয়ক প্ৰশ্ন। আৰু দশম স্কন্ধৰ আৰম্ভণিৰ পৰা খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে যে কৃষ্ণ দত্ত জীৱৰ মংগলৰ অৰ্থে দ্বাপৰ যুগত কেনেকৈ আহি ক'ত অৱতাৰ ধাৰণ কৰিছে, কিয় কৰিছে আদি প্ৰশ্নবিলাক পৰীক্ষিতে জানিব বিচাৰিছে। সমস্তখিনি কথা খুব সুন্দৰভাৱে দশম স্কন্ধৰ পদবন্ধে আগবঢ়াইছে। আৰু প্ৰথম সেই দৰ্শন প্ৰকাশ কৰিছে পদবন্ধে আমাৰ মুনি মুনি বুলি ধ্যান পৰীক্ষিত মাধৱৰ কথা দয়ে কাণ্ড হৈ ৰচিত কৃষ্ণৰ চৰিত্ৰ আবে শুনি উৎসুকে এহি বুলি কহিবাক আৰম্ভিলা ফুকে। উপগুৰুৰ ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে ৰাম উপজিলা ৰাজা হুয়া দৈত্য সংখ্যাত বলৰদৰ পদ কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰিব সুন্দৰী ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি। এটা সময় যি সময়ত ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি এই বিনন্দীয়া সংসাৰখনত শক্তিশালী ডাঙৰ ডাঙৰ দৈত্যবিলাকে সন্তৰ ওপৰত অৰ্থাৎ দুষ্টই সন্তৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছিল। তেতিয়াই বসুমতীয়ে দুষ্ট দৈত্য দানৱৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এজনী নিশকতীয়া গাই গৰুৰ ৰূপ ধাৰণ কৰি সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাৰ চৰণত শৰণাপন্ন হ'ল আৰু শৰণাপন্ন হৈ সেৱা নিবেদন কৰিছে কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে। সমস্তখিনি দুখ প্ৰজাপতি ব্ৰহ্মাৰ আগত প্ৰকাশ কৰিলে আৰু লগে লগে পাছে ব্ৰহ্মদেৱে দুখ দেখি পৃথিৱীৰ হৃদয়ে সহিতে গৈলা ক্ষীৰোদধিতীৰ লাগিলা মন্ত্ৰ মাধৱ কৱাৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত। তাৰ পাছত বসুমতীৰ দুখ ব্ৰহ্মাদেৱে বুজি পায় ত্ৰিদশ দেৱতা সহিতে ক্ষীৰ সাগৰৰ তীৰত উপস্থিত হ'ল আৰু পৰম ব্ৰহ্ম তত্ত্ব কৃষ্ণদেৱক
ভগৱানৰে স্তুতি কৰিলে আৰু স্তুতিত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে আকাশবাণী প্ৰকাশ হৈছে ভগৱন্ত পুৰুষৰ দ্বাৰা আকাশবাণী প্ৰকাশ হৈছে আৰু এই আকাশবাণী প্ৰজাপতি ব্ৰহ্মাদেৱে ত্ৰিদশ দেৱতাৰ আগত প্ৰকাশ কৰিলে পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলে বচন বিষ্ণুৰ দেশ শুনি মুকলে ভগৱান সংগে হৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি হহুৱা যদ ফুলে অৱতাৰ হেৰা ত্ৰিদশ দেৱতা ইতিমধ্যে আকাশবাণী ভগৱন্ত পুৰুষে আমাক জ্ঞাত কৰালে যে তেৰাই পৃথিৱীৰ দুখ হাৰ হৰণৰ বাবে নিজে অনতিপলমে আহি তেওঁৰ কোলাত আশ্ৰয় ল'বহি অৰ্থাৎ জন্মগ্ৰহণ কৰিব আৰু তোমালোকৰ প্ৰতিও নিৰ্দেশ দিছে যে তোমালোকো যদুবংশত গৈ নিজ নিজ স্থানত অৱস্থান কৰি ভগৱন্ত পুৰুষৰ সমস্ত কাৰ্যপন্থাত তোমালোকে সহায় কৰিব লাগিব এয়া ভগৱন্তৰ নিৰ্দেশ গতিকে তোমালোকে পালনৰ বাবে অগ্ৰসৰ হোৱা এয়া বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে সৌম্যদেৱ তানৰ্থে দিব্য নাৰীগণ শোকজাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ বিষ্ণুৰ আদেশে যোগমায়া ভগৱতী কাৰ্য সাধিবা কপতি হৈবে উৎপত্তি এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাসবাণী বুলিলা আশেষ খন্দিবা তোমাৰ মহাদোষ দেৱ হৰি খেদ পৰি হৰি কষ্ট হৈও বসুন্ধৰি এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰে শুনিও যেন কথা ভৈৰতাত পৰে এনেকৈ আকাশবাণী তত্ত্ব প্ৰজাপতি ব্ৰহ্মাদেৱে সমস্ত জনকে জ্ঞাত কৰালে যে প্ৰথম অনন্তই ধৰাধামত গৈ বসুমতীৰ কোলা সলনি কৰিব বসুদেৱৰ গৃহত জন্মগ্ৰহণ কৰিব তাৰ পাছতে ভগৱন্তৰ আদেশত সত ৰজ তম তিনি গুণযুক্ত প্ৰকৃতি স্বৰূপা যোগমায়া যাক মহামায়া ভগৱতী দুৰ্গা কালী ভদ্ৰা আদি নামেৰে ভাগৱতে বিভূষিত কৰিছে তেৰাই গৈ কাৰ্য সাধনৰ বাবে ধৰাধামত অৱতৰণ কৰিব গতিকে হে বসুন্ধৰি তুমি আৰু দুখ কৰিব নালাগে তুমি এটা নিস্থানলৈ যোৱা কৰ্তব্যত অগ্ৰসৰ হোৱা ভগৱন্তৰ তোমাৰ দুখ মোচন কৰিব আৰু তাৰ পাছতে যদুবংশত এভাগ নগৰৰ কথা প্ৰকাশ কৰিছে এই মৰ্ত্যধামত যাৰ নাম হ'ল মথুৰা নগৰ আৰু দৈৱকীৰ লগত বসুদেৱৰ বিবাহ দৈৱবাণী শুনি
কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত এনেধৰণে দ্বিতীয় ভাগ পৰৱন্ধে আমাক প্ৰকাশ কৰিছে স্বৰ্গতো অধিক ধান মথুৰা নগৰী একোকালে যাগন সাৰন্ত দেৱ হৰি পৃথিৱীৰ মধ্য গৌকমান জাৰ মুখ্যপাত হৈল হবে যাদৱ প্ৰজাৰ স্বৰ্গৰ ইন্দ্ৰৰ অমৰাৱতী নগৰত গৈ ৰূপে গুণে কোনো ক্ষেত্ৰতে কম নহয় এনে এক সুন্দৰ উত্তম নগৰ নাম হ'ল মথুৰা আৰু তাতে যদুবংশৰ হৰ্ণটো কমাই দিয়ে বাহি আছে এজন বিশেষ ব্যক্তি নাম হল যদুপতি সেহি মথুৰাতে আশা সুৰ যদুপতি তাহানে গণয় বসুদেৱ মহাপতি যদু নামৰ এজন ৰজা যাৰ পুত্ৰ হল বসুদেৱ সেই বসুদেৱৰ লগতে ভোজ বংশৰ ৰজা কংসই তেওঁৰ ভগিনী দৈৱকীক বিয়া দিছে আৰু সেই বিয়াখনত দৈৱকীৰ লগত ৰজা কংসই কি প্ৰকাশ কৰিছে অৰ্থাৎ কি যৌতুক হিচাপে প্ৰদান কৰিছে তাৰ দৰ্শনটো ভাগৱতে আমাক দিছে 15,000 ঘোঁৰা হস্তি শত চাৰি বিলা 200 দাসী আতি সুকুমাৰী বিহাগৰী বসুদেৱ গৃহে যাইতে চিতে ৰথত চৰিলা গয়া দৈৱকী কহিলে দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা নাগজৰি অৰ্থাৎ আমাৰ যে সমাজ ব্যৱস্থাত যৌতুক প্ৰথা এই যৌতুক প্ৰথাটো এতিয়াৰ নহয় যৌতুক প্ৰথা তেতিয়াৰ পৰাই প্ৰচলিত ৰজা কংসই যেনেকৈ 15,000 ঘোঁৰা 400 হাতী 200 দাসী ভগিনী দৈৱকীৰ লগত প্ৰদান কৰিছে দি পঠিয়াইছিল যৌতুক হিচাপে আৰু সেই নিয়মটো আজিও আমাৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈছে দাসীৰ বিপৰীতে গডৰেজ বিভাগ আলমাৰী আলনা আদি ব্যৱস্থাবিলাক আমাৰ সমাজত আজি পালন কৰা দেখা যায় তাৰ পাছত ভগ্নীৰ মৰমত ৰজা কংসই দৰা আৰু কন্যা ৰথখন নিজে চলাই লৈ গৈছে আৰু গৈ থাকোতে হঠাৎ ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিলা আকাশী বাণী জাহন্তে পথত আকাশ বাণী শুনা পালে আৰু সেই আকাশবাণী প্ৰকাশ হৈছে জাকলৈয়া জাহ কংস সোণৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ শুনিয়া নিষ্ফল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি অধম আচাৰ কংস পুৰ কুলাংগাৰ বাসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ আকাশবাণী শুনাৰ লগে লগে কংসৰ স্বভাৱটো দৰ্শন কৰাইছে যে তৎক্ষণাত ইমান মৰমৰ বুলি ভাবি থকা
ভনীয়ে দৈৱকীৰ চুলি কোচা থাপ মাৰি ধৰিলে আৰু ধৰি তৎক্ষণাত সাপৰ পৰা তৰোৱাল উলিয়াই নিজৰ মৃত্যু পথটো নিষ্কণ্টক কৰিবৰ বাবে ভগ্নী দৈৱকীক কাটিবলৈ উদ্যত হ'ল আৰু বৰ হিচাপে বসুদেৱে তৎক্ষণাত চিন্তা কৰিছে যে কি হ'ব এতিয়া মই এই বিয়া কৰা নাই এঘণ্টামানে হোৱা নাই সেই ধৰ্মপত্নী তেওঁৰ ককায়েকে ইতিমধ্যে কাকবাণীখনি মাৰিবলৈ উদ্যত হৈছে গতিকে কি কৰিম কি নকৰিম সন্ত বসুদেৱে চিন্তা কৰিছে বসুদেৱে দেখুৱাই দৈৱকীৰ চিন্তা দৈৱকীক মাৰিব এতিয়া উপশান্ত কৰি কাংক বুলি বচন শুনা মহাৰাজা ঘোষ পুনৰ নন্দন ঘোষ বংশৰ ৰজা সেই বংশ তুমি শুনা বসুদেৱে আগবাঢ়ি ৰজা বংশক বুজাব বিচাৰিছে তুমি যেন ৰাজা তাকতি জগতে জানে তোমাৰ গুণ কবিৰ সকলে বখানে কোনহতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ তুমি এজন মহান ৰজা তুমি এজন শক্তিশালী ৰজা স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত প্ৰচাৰ হৈ গৈছে সকলোৱে জানে ত্ৰিজগতে জানে তোমাৰো গুণক বীৰ সকলে বখানে তোমাৰ গুণ গৰিমা বীৰত্বৰ কথা সকলো সৰু সৰু ৰজা মহাৰজাই মানি লৈছে স্বীকাৰ কৰে গতিকে তোমাৰ নিচিনা এজন মহাবীৰে কোনহতে ইহান চিন্তিবে খোজা মাৰ তোমাৰ নিচিনা এজন মহাবীৰক মাৰিব পৰা শক্তি এই সংসাৰত জানো কাৰোবাৰ আছে জন্ম হৈছে ভয়ানে তৎসত্ত্বেও তুমি ভয় খাই তোমাৰ ভগ্নীকে মাৰিবলৈ বিচাৰিছা সিদ্ধান্ত দিলে একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ তুমি যাক কাটিবলৈ উদ্যত হৈছা তেওঁ তোমাৰ অতিকৈ মৰমৰ ভগ্নী আৰু অন্যহাতেদি তেওঁ স্ত্ৰী জাতি গতিকে দুই ফালৰ পৰা তোমাৰতো অপৰাধী হ'ব ইমান এজন শক্তিশালী ৰজা নাৰী জাতি অবলা বুলি এটা প্ৰচলিত নিয়ম আমাৰ সমাজত থাকে গতিকে অবলা নাৰী কিন্তু শক্তিশালী নহয় তেনেগৰাকী অবলা নাৰী ইমান শক্তিশালী ৰজাজনে মাৰিবলৈ বিচাৰিছে এইটো অপবাদ থাকি যাব ৰজা কমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰ ওপৰে মৃত্যু দেহাৰ লগতে ইয়াত শব্দ ব্ৰহ্মৰ জন্তুৰ প্ৰকৃততে জন্তুৰ নহয় জন্মৰ যে জন্মৰ লগতে মৃত্যু দেহাৰ জন্মৰ ওপৰে মৃত্যু দেহাৰ লগতে অৰ্থাৎ যেতিয়া জন্ম হয় জন্মৰ লগে লগে দেহাৰ মৃত্যু এইটো লাগি আহে এই কথাটো প্ৰকাশ কৰিছে বসুদেৱে যে জন্ম যেতিয়া হ'ব তাৰ মৃত্যু ধ্ৰুৱসত্য এই গছ হৈ জন্ম হওক পৰুৱা এটা হৈ জন্ম হওক মানুহ হৈ জন্ম লওক হাতী এটা হৈ জন্ম লওক কোনো কথা জন্ম যেতিয়া আছে মৃত্যু ধ্ৰুৱসত্য এই কথাটো জানিবই লাগে ৰাজন তুমি তথাপিতো কমনে আচৰৈ পাপ মৰণ মৃত্যু হ'ব বুলি ভয় কৰি কোনোবাই পাপ নকৰাকৈ থাকে বা কোনোবাই পুণ্য উপাৰ্জন হওক এনেকুৱা কিছুমান চিন্তা জন্ম মৃত্যুৰ মাজত কৰি থাকে নেকি আজি মৃত্যু শৌক নুহি সতেক অন্তৰে অৱশ্যে মৰণ আচৰৈ পাবে জগতৰে যে আজিয়ে হওক বা কালিলৈ হওক জন্ম যেতিয়া হৈছে মৃত্যুৰ ধ্ৰুৱ সত্য গতিকে সকলোৰে মৃত্যু আছে সকলোৰে জন্ম আছে কৰ্মৰ অধীনত জীৱ যেতিক্ষণ যায় এৰৈ পূৰ্ব দেহা আউৰ হৰিদক পায়
আমি সকলো জীৱাত্মা কৰ্মৰ অধীন আৰু কৰ্মৰ অধীন হৈ এই সংসাৰত বৰ্তি থাকোঁতে প্ৰত্যেকজন শৰীৰধাৰী জীৱ আত্মাই কৰ্ম অনুসাৰে এই দেহটো এৰি যেতিয়া আত্মাতত্ত্ব ওলাই যাব তেতিয়া সেই আত্মাতত্ত্বই কৰ্ম অনুসাৰে অন্য এটা শৰীৰ ৰূপী বিষয়বস্তু আশ্ৰয় কৰি পুনৰ এই সংসাৰত অৱস্থান কৰিব। এইটো শিৱক্ষেত্ৰৰ এটা উদাহৰণ দিছে যেন যুগে তৃণ পাইনে এৰৈ আউৰ তৃণ জীৱৰ মৰণৰ স্বপ্নে এৰে নহি ভিন্ন। যেনেকৈ এটি জোক নামৰ প্ৰাণীয়ে আশ্ৰয় কৰি থকা ঘাঁহডালত অন্য এডাল ঘাঁহ পোৱাৰ লগে লগে আগৰ ঘাঁহডাল এৰি আগৰ আশ্ৰয়স্থল এৰি অন্য এডাল ঘাঁহত আশ্ৰয় কৰি লয়, ঠিক তেনেকৈ আত্মাতত্ত্বইও এই শৰীৰটো এৰি 10টা ইন্দ্ৰিয়ৰ দ্বাৰা কৰা কৰ্ম আবেষ্টনীৰ মাজত বন্দী হৈ অন্য এটা শৰীৰত গৈ অৱস্থান কৰে। এইটো চিৰন্তন সত্যৰ আছে। গতিকে তুমি আকৌ চিন্তা কৰিছা যিটো জনে সুখ লক চিন্তে আপোনাৰ হেন জানি গ্ৰহ নিচিন্তিবা কেৱল কাৰ। হয়, নিজৰ মংগল বিচাৰিছো, কিন্তু সেইবুলি আনৰ কিয় অপকাৰ কৰিম? নিজৰ মংগল বিচাৰি আনৰ অপকাৰ কৰিবলৈ ভাগৱতে আমাক শিকায়। তোমাৰো মংগল হ'ব, অন্যজনৰো মংগল হ'ব। গতিকে তুমি তেনে আচৰণ নিয়ম নীতি কৰ্ম ধৰ্ম হিচাপে পালন কৰা। এইটো ভাগৱতৰ উপদেশ, যিটো মহাসন্ত বসুদেৱে ৰজা কংসৰ আগত প্ৰকাশ কৰিছে। ইহ পৰ লোক নাহি দুহিৰ কল্যাণ বিশ্বৰ কহিব কিবা তুমি সৰ্বজান। তুমি যিহেতু সৰ্বজানতা, ইহ পৰ লোক নাহি দুহিৰ কল্যাণ। এজনে অন্যজনক অপমান কৰা, দ্ৰোহাচৰণ কৰা, অপৰাধ কৰা সেই হৰিধাৰী ব্যক্তিজনৰ কোনো কালে কোনো কাৰণতে মংগল সাধিত নহয়। এইটো কথা মই আৰু তোমাক কি বেলেগকৈ কম নাজানো, তুমিতো সৰ্বজানতা, তুমি জানাই। তোমাৰ একে কনিষ্ঠ ভগিনী জীৱ প্ৰায় হেন জানি আনক কাটিবা নোযোৱাই। ক্ষমিও কৰা যা তুমি দিন দয়াশীল আগ পাছ চিনা আৰু বিস্তৰ বুলিল। এনেকৈ মহাসন্ত বসুদেৱে ৰজা কংসৰ আগত বিভিন্ন ধৰণে বুজনি অৰ্পণ কৰিছিল। তাৰ পাছত সিদ্ধান্তটো দিলেগৈ শেষত দহে অন্তৰ্গতে মনমুখত শাসন্ত ঘাতুক কংসক হেন শুনাই বুলিলন্ত। শুনিলা ৰাজা যেন আকাশী বচন দৈৱগীত হন্তে নাহি তোমাৰ মৰণ। সেই ৰাজক কংস আকাশবাণী এটা কথা কৈছে, তুমি ভালকে নুশুনিলা নেকি? বোলে কি দৈৱকীৰ পৰাটো মৃত্যু ভয় নাই নহয়। তোমাৰ মৃত্যু ভয় হ'ল দৈৱকীৰ দ্বাৰা গৰ্ভজাত সন্তানৰ পৰাহে মৃত্যু হ'ব তোমাৰ। তাকো 8 নম্বৰটি পুত্ৰ সন্তানৰ পৰাহে তোমাৰ মৃত্যু ভয় আছে, বাকী কেইটাৰ পৰাটো ভয় আছে বুলি কোৱা নাই। গতিকে মই কিন্তু আকাশবাণী এইটো সহায় পালো, তুমি যে শুনিলা নে এই বুলি সন্ত বসুদেৱে কংসক বুজনি দিছে আৰু সিদ্ধান্তটো প্ৰকাশ কৰি দিলে নিজৰ যে তাহান পুত্ৰক যেবে ভৈল মৃত্যু ভয় সংকিবু তোমাক উপজিলে পুত্ৰ। মই তোমাক প্ৰতিশ্ৰুতি দিছো যে দৈৱকীৰ গৰ্ভত যেতিয়াই পুত্ৰ জন্ম হ'ব
মুহূৰ্ততে মই তোমাৰ হাতত অৰ্পণ কৰিম। গতিকে তুমি তোমাৰ ভগ্নী সত্যা মহাভাগত তুমি লিপ্ত হ'ব নালাগে। আৰু এজন মহাসন্তৰ বাক্য শিলৰ ৰেখা, এই কথাটো অন্তত কংসই বুজি পায়। আৰু সেইকাৰণে কংসই হেনহুনি দৈৱকীক এৰি মহাবলী পৰিৱৰ্তী আপোনাক গৃহক গলা শ্ৰমী। তাৰপিছত কংসই বসুদেৱৰ কথাত দৈৱকীক এৰি দিলে আৰু স্বস্থানে গমন কৰিলে। তাৰপিছত ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, এই নামে কটু দিন অন্তৰে দৈৱকী মহাধন্যা জন্মিলন্ত অষ্ট পুত্ৰ আৰু এক কন্যা কীৰ্তিমন্ত নামে পুত্ৰ ভৈৰ প্ৰথমত বসুদেৱে দিলা নিয়া কংসৰ হাতত। এনেকৈ বহুদিনৰ অন্তৰে অন্তৰে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত 7টি পুত্ৰ আৰু এগৰাকী কন্যাৰ জন্ম হ'ল। কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত। প্ৰথম পুত্ৰটিৰ নাম হ'ল কীৰ্তিমন্ত, দ্বিতীয় পুত্ৰটোৰ নাম হ'ল ভদ্ৰসেন, তৃতীয় ভাগী পুত্ৰৰ নাম হ'ল সুখেন, 4 নম্বৰ পুত্ৰ ভাগীৰ নাম হ'ল ঋজু, 5 নম্বৰ পুত্ৰ ভাগীৰ নাম হ'ল সন্মৰ্দন, 6 নম্বৰ পুত্ৰ ভাগীৰ নাম হ'ল ভদ্ৰ, 7 নম্বৰ পুত্ৰ ভাগীৰ নাম হ'ল শংকৰখন আৰু 8 নম্বৰ পুত্ৰ ভাগীৰ নাম হ'ল শ্ৰীকৃষ্ণ। এনেকৈ দৈৱকীৰ গৰ্ভত 8টি সন্তান জন্ম হ'ল। আৰু প্ৰথম পুত্ৰটি জন্ম হোৱাৰ লগে লগে বসুদেৱে পূৰ্ব সত্য ৰক্ষা কৰি কংসৰ হাতত নি কীৰ্তিমন্ত নামৰ পুত্ৰটি অৰ্পণ কৰি দিলে। আৰু লগে লগে কংসই বসুদেৱক ক'লে যে এই সন্তানটোৰ পৰা মোৰ মৃত্যু ভয় নাই, কাৰণ আগতীয়াকৈ কৈছে 8 নম্বৰ পুত্ৰটিৰ পৰাহে মোৰ মৃত্যু হয়। গতিকে এই পুত্ৰটোক মই বধ নকৰোঁ, তোমাক উভতাই দিছোঁ, তুমি যোৱা। এনেকৈ কংসই বসুদেৱক এই সন্তানটি উভতাই দিলে। কিন্তু তেনেতে দেৱৰ্ষি নাৰদৰ কুমন্ত্ৰণাত পৰি সিদ্ধান্ত দিলে যে প্ৰথমৰ পৰা যদি গণনা কৰা যায়, আপোনালোকে ৰাসত দেখিছে এপাহ পদুম ফুল 8 পহিয়া এপাহ পদুম ফুলৰ দৰ্শন দিয়ে, যে প্ৰথমৰ পৰা 1 2 3 4কে গণনা কৰিলে 8 নম্বৰ অৰ্থাৎ অষ্টমটোৱে অষ্টম, কিন্তু অষ্টমৰ পৰা ওলোটাই গণনা কৰিলে প্ৰথমটিয়ে অষ্টম হৈ যায়। এনেকুৱা এটা পাক লগাই দিলে, এনেকুৱা এটা মায়া চক্ৰ কংসৰ মন মগজুত সোমাই দিলে, যাৰ বাবে কংসই প্ৰথম সন্তানটোৰ পৰা 6 নম্বৰ সন্তানটোলৈকে এটি দৈৱকীৰ গৰ্ভজাত সন্তানক যমৰ ঘৰলৈ পঠাই দিলে। শুনি মোক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কলিত। তাৰপিছত গুৰুজনে আমাক এটি উপদেশ দিছে যে কি সভাসদ বৰ্গ তোমালোকে শুনা, কি কৃষ্ণৰ চৰিত্ৰ। কিয়? কাৰণ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ মহাপুণ্যৰ কেন্দ্ৰবিন্দু হ'ল কেৱল কৃষ্ণ নাম। কিয় শুনিবা, কেনেকৈ শুনিবা, সমস্ত তত্ত্ব প্ৰকাশ কৰিছে। লভিয়া জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত।
বুজনাই যে মনুষ্য জন্মটো লাভ কৰিবৰ বাবে যিজন সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা যিটো ব্ৰহ্মাৰো বাঞ্ছিত অৰ্থাৎ ব্ৰহ্মাই বাঞ্ছা কৰিছিল মনুষ্য জন্ম পাবলৈ কিন্তু ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে তাৰমানে আমাৰ মনুষ্য জন্মটো কিমান গুৰুত্বপূৰ্ণ কিমান মহত্বপূৰ্ণ এই দৰ্শনটো লৈছে যিজনে সৃষ্টি কৰিছে ব্ৰহ্মা তেওঁ মনুষ্য জন্ম পাবলৈ আশা কৰিছিল কিন্তু তেওঁ লাভ কৰিব নোৱাৰিলে মনুষ্য জন্ম ইমান সুন্দৰ মনুষ্য জন্মটো পায় জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত সেই মনুষ্য জন্মটো পায় তোমালোক মনুষ্যই কেৱল কৃষ্ণ নাম অমৃত শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা মানে পান কৰা যদি নকৰা তেতিয়াহ'লে অধোগতি আৰু যদি কৰা তেতিয়াহ'লে পৰম গতি কিয়নো ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই চিন্তা মনি জন্ম হেৰা হাততে হেৰাই নাহি গেছে তলকাল অজগৰে গিল ধন জন জীৱন যায় দেখ একতিলে এই সুন্দৰ মনুষ্য জন্মটো তুমি সংসাৰখনত লাভ কৰিলা ক্ষণিক যদি বিলম্ব কৰা মনত ৰাখিবা এই সুন্দৰ শৰীৰ লাভ কৰাৰ পাছতো কিন্তু তোমালোকে হাততে হেৰুৱাব লাগিব ধন জন জীৱন সমস্ত এক মুহূৰ্ততে নাশ হৈ যাব কিয়নো কাল ৰূপী সময় ৰূপী কাল অজগৰে প্ৰত্যেক মুহূৰ্ততে আমি সমস্ত জনাকে এফালৰ পৰা গিলি গিলি কৰিছে তাৰমানে আমাৰ যদি কোনোবাই সোধে এজনে আনজনে বাপ তোমাৰ বয়স কিমান তেতিয়া আমি দুটা দৰ্শন পাওঁ এটা হ'ল মনুষ্যৰ আয়ুভত গৰিষ্ঠ সংখ্যা অৰ্থাৎ মনুষ্যৰ বয়সটো 100 বছৰ কলিযুগৰ 100 বছৰীয়া জীৱনৰ 50 বছৰ যেতিয়া পায়গৈ 50 বছৰ পোৱাৰ আগৰ সময়খিনি যদি কাৰোবাক সোধা যায় তেতিয়াহ'লে তেওঁৰ অভ্যাস এটা থাকে সেই অভ্যাসটো হ'ল বয়সটো সদায় কমাই গৈ 50 পাৰ হৈ যেতিয়া 52 মান হ'ব আৰু তেতিয়া এটা মনুষ্যৰ অভ্যাস থাকে বয়সটো সদায় বঢ়াই গৈ তেতিয়া বয়সটো বঢ়াই দিয়াৰ অভ্যাস থাকে 50 পাৰ হোৱাৰ মাত্ৰ এইটো মনুষ্যৰ স্বভাৱ কিয় এইটো স্বভাৱ হয় আমি নাজানো কিন্তু এইটো স্বভাৱ প্ৰত্যেকৰে আছে 50 মাৰ আগে আগে যদি কোনোবাই সুধে বা কিমান বয়স 40 মান হৈছে নে এই নাই হোৱা নহয় মোৰ এই 35 মান হৈছে আৰু যিকোনো প্ৰকাৰে 5 বছৰ মান কমাব পাৰে 40 হলেও কমাব কিন্তু যেতিয়া 52 মান হৈ যাব তেতিয়া কি বুলি ক'ব বোলে আমাৰ গাঁৱৰ কাৰ বয়সৰ মান মুখৰমান হ'ব এই তাতকে মই 4 বছৰ ডাঙৰ এইটো অভ্যাস থাকে মানুহৰ আৰু বৰ্তমান পদে আমাক ক'লে যে এনেকুৱা তোমাৰ যি অভ্যাসে নাথাকক কিয় আমি যে ডাঙৰে হৈ থাকো বা সৰুৱে হৈ থাকো তাৰ এটাই দৰ্শন সেইটো হ'ল আমি আগবাঢ়ি যাওঁতে কেৱল কালৰূপী মৃত্যুৰ দিশতহে আগবাঢ়ি গৈ আছো বেলেগ একো নাই আমি কেৱল মৰিবলৈহে আগবাঢ়ি গৈ আছো এদিন দুদিনকে এইটো হ'ল চিৰন্তন সত্য ধন জন জীৱন যায় দেখ একতিলে মুহূৰ্ততে সকলো নাশ হ'ব আৰু সময়ৰূপী কাল অজগৰৰ হাতত আমাৰ সকলোৱে এই সংসাৰ এৰি এদিন আমি যাবলৈ লাগিব কাৰোবাৰ এদিন আগ কাৰোবাৰ এদিন পাঁচ পাৰ্থক্য মাত্ৰ ইমানেই এই নামে যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ চাৰি মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ বিষয়ত সুখয়ে কতিলে কৰিছো জমৰ কিং কৰে ধৰি নিবেজন পুৰ জমৰ মৃতিক দেখি শৰাই বেছে তলা দুৰ্ঘুৰ নৰকে পেহলাই ভুঞ্জাই বেজাতনা হেন জানি কৃষ্ণৰ চৰিত্ৰ
জন্ম হবা ধ্ৰুৱ সত্য কিন্তু জন্ম মৃত্যুৰ পাপচক্ৰত পৰি তুমি জমৰ যাতনা যে ভোগ কৰিবা ইও চিৰ সত্য সেই কাৰণে এই জন্ম মৃত্যু পাক চক্ৰৰ মাজত পৰি জমৰ যাতনা ভোগ কৰিবলৈ যদি ইচ্ছা নাই তেতিয়াহ'লে এটাই আশ্ৰয় কৰা কিন্তু হ'ল কৃষ্ণৰ চৰিত্ৰ সাৰ বস্তু আশ্ৰয় কৰা আৰু দেৱেকে তৰিবা ঘূৰ সংসাৰ বিকাৰ এই সংসাৰ যন্ত্ৰণাৰ পৰা তেতিয়া তুমি অনায়াসে পৰিত্ৰাণ পাব পাৰিবা আৰু এই কথাটো কোনে আমাক ক'লে বিচাৰি শাস্ত্ৰৰো পাইবা এহি যুগুতি কৃষ্ণৰ নামে সাধে ভুকুতি এইটোৱে হ'ল শাস্ত্ৰ বিচাৰ কৰিলে পাব লগা পৰম তত্ত্বটো তুমি বিচাৰি যদি চোৱা শাস্ত্ৰ তেতিয়াহ'লে তুমি এইটো পৰম তত্ত্ব লাভ কৰিবা আৰু এই তত্ত্বটো লাভ কৰি কি কৰিবা কৃষ্ণৰ নামেকে সাধে ভুকুতি নুকুতি তুমি ভুকুতি অৰ্থাৎ যি ভোগ কৰিবা কেৱল কৃষ্ণৰ নামৰ মাধ্যমেৰে ভোগ কৰিবা কিয়নো তেতিয়াহে তুমি কৃষ্ণৰ নামৰ দ্বাৰা মুকুতি লাভ কৰিবা অৰ্থাৎ মুক্ত হৈ থাকিব পাৰিবা সেইকাৰণে আমি প্ৰথমে ভাগৱত ধৰ্মৰ দৰ্শনটো কোৱা হৈছিল যে জল পুষ্প যি সমস্ত দৰ্শন আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে আশ্ৰয় কৰোঁ ফল মূল খাদ্য দ্ৰব্য অন্ন সমস্তকে কৃষ্ণ নামেৰে আশ্ৰয় কৰা দৰ্শনটো গুৰুজনাই দিছে অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক জানি ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপাই মনুষ্য জীৱনৰ চাৰি পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ অনায়াসে সাধন হয় যদি কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন দৰ্শনটো আগবঢ়াই নিব বিচাৰে আৰু এই তত্ত্বটোকে প্ৰকাশ কৰিলে যে কৃষ্ণৰ নামেকে খালে ভুকুতি মুকুতি তুমি ভোগ কৰা কৃষ্ণ নামেৰে উপাৰ্জন কৰা কৃষ্ণ নামক আশ্ৰয় কৰি ব্যয় কৰা কৃষ্ণ নামক আশ্ৰয় কৰি সমস্ত আৰু তেতিয়া তুমি মুকুতি লাভ কৰিব পাৰিবা কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা লাগি বোলা ৰাম কলি পৰম ধৰ্ম অৰ্থাৎ কলিৰ কৰাল দেশৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ কৰ্ম হ'ল কৃষ্ণ নাম একমাত্ৰ ধৰ্ম হ'ল কৃষ্ণ নাম আৰু এই তত্ত্বটো আমাক দৰ্শন কৰাইছে কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰ দশম স্কন্ধৰ আদি ভাগৰ পদবন্ধে আমাক এনেকৈ তত্ত্ব দৰ্শন কৰা তাৰপিছত নাৰদৰ উপদেশ দৈৱকী বসুদেৱ কাৰাগাৰত আবদ্ধ আৰু তেওঁলোকৰ পুত্ৰবধ ইতিমধ্যে আমি কোৱাই হৈছে